নমস্কাৰ এই ভিডিঅ'টো বনাইছোঁ মূলতঃ মই এখন নটিছৰ ওপৰত যিখন মানে খুব বেছিকৈ চাৰ্কুলেট হৈ আছে সকলোৰে হোৱাটছআপ গ্ৰুপবিলাকত হওক বা ইণ্ডিভিজুৱেলি হওক এখন নটিছখন মই আগতে পাইছিলোঁ বাৰু কিন্তু ধৰক ভিডিঅ' বনাব লাগিব বুলি মই প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ তাৰ বাবে মই বনোৱা নাছিলোঁ ঠিক আছে এইখন আপোনাৰ নটিছত খুব বিশেষ জৰুৰী কথা কেইটামান আছে যেনেকৈ ধৰক বেক অফিচ ভেৰিফিকেশ্যনৰ যিটো কথাটো এইবাৰ সম্ভৱতঃ মানে আগৰ যিকেইটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ আছিলে তাতো বেক অফিচ ভেৰিফিকেশ্যন আছিলে কিন্তু এইবাৰ খুব সম্ভৱতঃ মানে খুব ষ্ট্ৰিক্টলি মানে বেক অফিচ ভেৰিফিকেশ্যনটো মানে কৰিবলগীয়া হৈছে কাৰণ বিশেষভাৱে ধৰক যিটো ৱেষ্ট বেংগলৰ DLED আৰু BEd চাৰ্টিফিকেট তাৰ ওপৰত হৈছে BEd চাৰ্টিফিকেটটো বিশেষকৈ হৈছে আৰু এটা হৈছে আপোনাৰ যেনেকৈ NIOSখিনি আউট হোৱাৰ লগে লগে কিছু সংখ্যকে খুব ৰেয়াৰ মানে কম সংখ্যকে কি কৰিছে বাহিৰৰ পৰা DLED চাৰ্টিফিকেট কিনি পেলাই এপ্লাই কৰিছে LPUPত কাৰণ তেওঁলোকে টেট পাছ কৰি থোৱা আছিলে যে হওক সেইবাবে মানে বেক অফিচ ভেৰিফিকেশ্যনৰ মানে হেৰিটো দিয়া আছে ইয়াত আপোনাৰ চাব ইয়াত প্ৰথমতে লিখা আছে অৰ্ডাৰ মানে while preparing merit list of the candidate for the post of teacher LPUP in respect of advertisement published by the director মানে DWE এই গাইডলাইন গিটা মানে ফলো কৰিব মই গুটেইখিনি এটু জেড নপঢ়ো বেক অফিচ ভেৰিফিকেশ্যনটো মানে এনেকৈ কৈছে যে যিখন চাৰ্টিফিকেট ধৰক যিটো অফিচৰ পৰা বা যিটো ইনষ্টিটিউটৰ পৰা দিছে সেই অফিচটোলে ধৰক আপোনাৰ DWEৰ পৰা হেৰি যাব ধৰক ইমেইলে হওক বা এনেকুৱা ধৰণৰ কিবা যাব আৰু তেওঁলোকৰ জেনুইননেছটো মানে হেৰি কৰিবৰ কাৰণে চাবৰ কাৰণে তাৰ পৰা যদি এক মাহৰ ভিতৰত আপোনাৰ ৰিপৰ্টটো নাহে যে ধৰক DWE ডাউট হ'ল মোৰ চাৰ্টিফিকেটখনৰ ওপৰত মই সাপোজ ধৰিলোঁ যে মই ৱেষ্ট বেংগলৰ কোনোবা এখন ইউনিভাৰ্চিটিৰ পৰা বা কলেজৰ পৰা আনিলোঁ সেই কলেজখনলৈ যদি মোৰ বিষয়ে ইমেইল এটা পঠায় যে এই মাৰ্কশ্বিটৰ নাম্বাৰটো বা চাৰ্টিফিকেটৰ নাম্বাৰটো আপোনাৰ তাত এইজন মানুহে পঢ়িছিলে নে বা এইখন সঁচা হয় নে নহয় যদি তেওঁলোকে নহয় বুলিও কয় তেতিয়াহ'লেও ধৰক সেইখন কেনচেল হ'ব বা যদি মোৰ চাৰ্টিফিকেটখন সঁচাও আছিলে আৰু যদি তেওঁলোকে ইমেইলটো চেক নকৰি পেলাই ৰিপ্লাই নিদিলে তেতিয়াহ'লেও মোৰ ৰিজেক্ট হৈ যাব যদিও মই সঁচা আছিলোঁ কথাটো গম পাইছেনে তেনেকুৱা এইটো তাত সেইটো কাৰণে ক্লিয়াৰলি লিখা আছে বা ছেটিছফাই হ'ব লাগিব ৰিপ্লাইটোৰ ওপৰত তেওঁলোকে যদি কয় হয় মেবি এনেকুৱা ধৰণৰ হ'ব পাৰে বা হৈছিলে নেকি এনেকুৱা ধৰণৰ বা মই নাজানো আমুকে জানে এনেকুৱা ধৰণৰ মানে কিছুমান যদি ৰিপৰ্ট আহে তেতিয়াহ'লেও নহ'ব মানে ডাইৰেক্ট সঁচা ৰিপৰ্টটো আহিব লাগিব হয় এজনে পঢ়িছিলে বা এইখন চাৰ্টিফিকেটৰ ইমান চনৰ পৰা ইমান চনলৈ এটেণ্ডেঞ্চ ইমান আছিলে এনেকুৱা ধৰণৰ যদি পঠায় তেতিয়াহ'লে সেইটো একচেপ্ট হ'ব আৰু বাকী হায়াৰ ছেকেণ্ডাৰী বেটাৰমেণ্ট এইখিনি আমাৰ দৰকাৰ নাই গ্ৰেজুৱেট ডিগ্ৰী এইটো আমাক নালাগে আৰু এটা আহিলে 5 নম্বৰ 1 নম্বৰটো আৰু 5 নম্বৰটো চাব দেই 5 নম্বৰটো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED যিটো কথা কৈছে DLEDৰ যিটো কৈছে অনলি 2 years DLED should be considered মানে 2 বছৰীয়া যিটো ডিগ্ৰী আছিলে ডিপ্ল'মা আছিলে DLEDৰ মানে এলিমেণ্টাৰী এডুকেশ্যনৰ সেইটোহে লোৱাৰ প্ৰাইমেৰী বাবে প্ৰযোজ্য হ'ব যিটো 18 মাহৰ NIOS আছিলে সেইটো প্ৰযোজ্য নহ'ব বা সেইটোক একচেপ্ট নকৰে এইটো ক্লিয়াৰলি ইয়াত মেনশ্যন আছে দেই আৰু BEdৰ ক্ষেত্ৰত কি UP ক্ষেত্ৰতটো BEdটো বাৰু লাগি যাব মানে একচেপ্ট হ'ব আৰু এটা আছে আপোনাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিটো 6 নম্বৰত আছে দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ দ্য স্কুল দ্য কেণ্ডিডেট উইচ টু এপ্লাই শুড মেটচ দ্য লেংগুৱেজ 1 অৰ লেংগুৱেজ 2 মানে আপোনাৰ যিটো লেংগুৱেজ 1 হওক বা লেংগুৱেজ 2 ছাপ'জ মই লেংগুৱেজ 2ত আছামিজ লৈছোঁ তেতিয়াও যদি মই অসমীয়া মিডিয়ামত স্কুলত এপ্লাই কৰিছোঁ তেতিয়াও মোৰটো একচেপ্ট হ'ব বা যদি মোৰ L1টো অসমীয়া আছে মানে L1 বা L2 যিকোনো এটা অসমীয়া হ'ব লাগিব এইটো আপোনালোকে যদি কিছুমানে ভাবে যে L1টোৱে অসমীয়া হ'ব লাগিব এনেকুৱা কথা নহয় L1 অৰ L2 যিকোনো এটা আপোনাৰ অসমীয়া মিডিয়াম হ'লেই হ'ল
বা বেংগলী মিডিয়াম হ'লে হ'ল বেংগলী মিডিয়ামৰ স্কুলৰ কাৰণে। এইটো আছিলে মূলতঃ ভিডিঅ'টো। আৰু খুব সম্ভৱতঃ এইখন লিষ্টৰ ওপৰত মানে ডিপেণ্ড কৰি আমি এটা ধৰক আইডিয়া কৰিব পাৰোঁ যে অতি সোনকালে মেৰিট লিষ্টখন ওলাই যাব, প্ৰভিজনেল মেৰিট লিষ্টখন। আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া হ'বনে নহয় সেইটোও ক'ব পৰা নাই, কাৰণ এইখন নটিছৰ ওপৰত যদি বেছ কৰি পেলাই হয় তেতিয়াহ'লেতো ডাইৰেক্ট লিষ্ট উলিয়াই দিব পাৰে। ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ দৰকাৰেই নাই। যিখিনি অসমৰ কেণ্ডিডেট মানে অসমৰ স্কুল বা কলেজৰ পৰা বা DLED ধৰক ডায়েটৰ পৰা কৰিছে বা এইখিনিতো ইমান বিশেষ দৰকাৰেই নাই, কাৰণ SCRT হেৰি কৰিলেই লগে লগে পাই যাব বা স্কেন কৰিলে আহি যিখিনি বাহিৰৰ তেওঁলোকৰহে সমস্যাটো হয়। তো বাহিৰৰখিনিৰ কাৰণে এইটো বেক অফিচটো হৈ যাব আৰু আমাৰ ইয়াৰখিনিৰ কাৰণেতো অট'মেটিক আহিয়ে যাব। এতিয়া এইটোৰ পৰা অনুভৱ কৰিব পাৰি যে ফিজিকেল ভেৰিফিকেশ্যনৰ বিশেষ এটা প্ৰয়োজন নাই মেৰিট লিষ্ট প্ৰিপেয়াৰ কাৰণে। তথাপিও যদি অসম চৰকাৰে ডিপাৰ্টমেণ্টে ভাবে যে ফিজিকেল ভেৰিফিকেশ্যন কৰোঁ তেতিয়াহ'লেও কৰিবও পাৰে, আমিতো ইমানটো নাজানিম আৰু ইমান ডিটেইলছত নকৰে অফিচৰ পৰা। কিন্তু এইখন লিষ্টৰ ওপৰত চাই পেলাই ক'ব পাৰি যে সম্ভৱতঃ ফিজিকেল ভেৰিফিকেশ্যন নহ'ব, প্ৰভিজনেল মেৰিট লিষ্ট এখন ওলাই যাব পাৰে। তাকে দেখা যাওক। ভিডিঅ'টো এইটোৰ ওপৰতে বনাইছিলোঁ, মূলতঃ অৰ্ডাৰ কপিটোৰ ওপৰত।